কীর্তন পাঠ শ্রীমন্ত হরণ চতুর্থ কীর্তন ঘোষা। রাম কৃষ্ণ কৃপাল তাহি হরে গোপাল। রাম কৃষ্ণ কৃপাল তাহি হরি গোপাল। পদ জোনা হেন শুনি যাব অন্ত ঢাইলা মহাবলয় অন্ত নিচি নিচামি পাছে ধৰিলন্ত যুদ্ধ কাছে সামাই নমনুচ বুলি মহাক্ৰোধে গৈলা জ্বলি নাজানি প্ৰভাৱতী লগাইলে হতাহতি দুয়ো মহাযুদ্ধ লগাইলে ঘোৰ যুদ্ধ দুয়ো মাতংগৰ লীলা বৰিষে পৰ্বত শিলা কতো বেলি হানে গাছ কতো কোপে চাপি কাছ যুঁজিলন্ত মাল বান্ধে ধৰি ভৰি ভৰি চান্দাই দুইৰ নাহি তুষ্টি হানে বজয় সম মুষ্টি মাংসৰ কাৰণে যেন যুঁজন্ত দুই গোটা খেন কেহ বোলা নহি ক্ষীণ যুঁজন্ত আঠাইশ দিন কৃষ্ণৰ পহাৰ পাই পাছে মহাঋষি ৰাই শান্ত ভৈলা মহাদুখে নিশ্বাস বজাইলা মুখে ভাগে যেন কটি স্ক্ৰান্ধ শৰীৰৰ চিনে বান্ধ ৰাম ঘূৰে ঘাম যাই বহি খনে কষ্ট ভিলা ৰহি সমস্ত সমাজে ডাকি হৰি হৰি বোলা চাকি হৰে ৰাম ৰাম হৰে ৰাম ৰাম